لم يلد ولم يولد আজি আমি সমগ্ৰ অসমৰ লগতে আজি ডুমডুমাৰ ৰূপাইবাসী ৰাইজো আমাৰ জুবিন গাৰ্গৰ আকস্মিক বিয়োগত আমি শোক সন্তপ্ত হৈ আছোঁ আৰু আমি এই ৰূপাইবাসী আজি সমূহ ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একগোট হৈ ইয়াত আদ্যশ্ৰাদ্ধভাগী আমি অনুষ্ঠিত কৰিছোঁ আৰু আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। লগতে আমাৰ 3 কোটি আমাৰ অসমবাসীক তেখেতে যিভাৱে কন্দুৱাই গ'ল আৰু যি সৃষ্টি তেখেতে কৰি গ'ল, আমি আশা ৰাখিছোঁ আমাৰ অসমীয়া এই সকলো তেওঁলোকে মানে মনত ৰাখি তেওঁৰ সৃষ্টিখিনি আমি ধৰি ৰাখিব যাতে পাৰোঁ আৰু লগতে আমি আহ্বান জনাম যে তেওঁৰ এই মৃত্যু আমি ন্যায় আমি পাওঁ, তেওঁৰ পৰিয়ালে যাতে ন্যায় পায় আমি তাকে কামনা কৰিছোঁ। আমাৰ এই কাৰ্যসূচীত প্ৰথমতে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছিলে আৰু তাৰ পাছতে আমাৰ বৃক্ষৰোপণ হৈ গৈছে ইতিমধ্যে। ইয়াৰ পাছত আপোনালোকে দেখিছে এতিয়া আমাৰ ভাগৱত স্থাপন হৈ নাম প্ৰসংগ চলি আছে। তাৰ পাছত আমাৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা আছে। প্ৰাৰ্থনাৰ পাছতে আমাৰ ভাগৱত পাঠ, এই ভাগৱত পাঠত দিহানাম, আমাৰ ভাওনা গায়ন বায়ন আছে। তাৰ পাছতে আমি এখন স্মৃতিচাৰণ সভা পাতিছোঁ। এই স্মৃতিচাৰণ সভালৈ আমি তেখেতৰ জুবিন গাৰ্গৰ সম্পৰ্কীয় এগৰাকী মমায়েকক আমি আমন্ত্ৰণ কৰিছোঁ আৰু লগতে আমাৰ স্থানীয় যিসকল ব্যক্তি আছে তেওঁলোকে তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই আমাৰ এই অনুষ্ঠানটো আমি পৰিৱেশন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।